হেল্ল' গাইজ, যিসকল প্ৰাৰ্থীয়ে CTET উত্তীৰ্ণ হৈছে, ধৰক দুবাৰ CTET হৈছিলে 2023 ডিচেম্বৰত আৰু 2024 জুলাই মাহত CTET উত্তীৰ্ণ হৈছে। সেই প্ৰাৰ্থীসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিব খুজিছোঁ যে তেওঁলোকে হয়তো ভাবি আছে যে তেওঁলোকে নতুনকৈ যি ৰিক্ৰুইটমেণ্ট প্ৰচেছ চলি আছে, নিযুক্তি প্ৰক্ৰিয়া এটা চলি আছে, 5,500 কিমানটা পদ আছিলে, তো সেইটোত তেওঁলোকে এপ্লাই কৰিব পাৰিব নেকি বা তেওঁলোকৰ এপ্লাইটো কেতিয়া হ'ব, নতুনকৈ আৰু নিযুক্তি হ'বনে নাই LP UP স্কুলত। তো সেইকাৰণে হয়তো তেওঁলোকে মনতে এটা দুধুৰ মুধুৰত ভুগি আছে যে কেতিয়া তেওঁলোকে এপ্লাই কৰিব পাৰিব, যে এই নতুন নিযুক্তিত এপ্লাই কৰিব নে পিছলৈ আৰু এডভাৰটাইজমেণ্ট ওলাব। সেই সম্পৰ্কে মই এইটো ভিডিঅ'ত জনাম। তো শেষলৈকে ভিডিঅ'টো চাব আৰু অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে এই সম্পৰ্কে কি কৈছিল সেইটো আপোনালোকক দেখুৱাম। আচলতে প্ৰত্যেক বছৰে অসম চৰকাৰে নিযুক্তি দিয়ে আছিলে 2021 চনৰ পৰা 2021-22 আৰু 2023 চনৰ বছৰৰ ধৰক মাৰ্চ এপ্ৰিল মানতে প্ৰত্যেক বছৰে এপইণ্টমেণ্ট দিয়ে, কিন্তু 2024 বৰ্ষত যিহেতু ইলেকশ্যন আছিলে সেইকাৰণে দিব পৰা নাছিল বুলি অসম চৰকাৰে যিহেতু বিভিন্ন সংবাদ মাধ্যমত জনাইছে। আৰু বস্তুটো এনেকুৱা যে আপুনি চাকৰি এটা পাবলৈ হ'লে অলপ ধৈৰ্য ধৰিব লাগিব, যিহেতু ইমান বছৰ আপুনি এইটোৰ কাৰণে চেষ্টা কৰি আহিছে, গতিকে 1-2 বছৰ বা 5 মাহ 6 মাহ ইমানখিনি সময় ধৈৰ্য ধৰিবই লাগিব, কাৰণ ধৈৰ্যৰ ফল মিঠা। তো যিহেতু বৰ্তমান যিটো নিযুক্তি প্ৰক্ৰিয়া চলি আছে, 5,500 কিমানটা পদ, সেইটো যিহেতু অলৰেডি এপ্লাই হৈ গ'ল আৰু সেইটোৰ ভেৰিফিকেশ্যনো হয়তো চলি আছে অনলাইনত, তো সেইটোৰ হয়তো মেৰিট লিষ্ট ওলাই যাব। গতিকে ইয়াত খুব সম্ভৱ নতুন যিসকলে এতিয়া CTET উত্তীৰ্ণ হৈছে, ধৰক 2023 বা 2024 বৰ্ষত, তেওঁলোকে এই নতুন যিটো নিযুক্তি প্ৰক্ৰিয়া চলি আছে সেইটোত হয়তো তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব। কিন্তু অসমৰ মাননীয় শিক্ষামন্ত্ৰীদেৱে আৰু এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিলে যে নতুনকৈ ধৰক 2025 বৰ্ষৰ মাৰ্চলৈকে যিমানখিনি টিচাৰ ৰিটায়াৰমেণ্ট হ'ব, তেওঁলোকৰ ডাটাখিনি উলিয়াই কিমানটা পোষ্ট খালী হ'ব সেইটোৰ এটা এডভাৰটাইজমেণ্ট খুব সোনকালে ওলাই দিব। হয়তো ধৰক 2024 বৰ্ষতে কোনোবা এটা মাহত ওলাই দিব আৰু সেই এপ্লাইখিনি ধৰক চলি থাকিব আৰু সেই প্ৰচেছটো হয়তো এনেকুৱা হ'ব পাৰে যে এপ্ৰিল মে মানত এপইণ্টমেণ্ট দিব পাৰে বা পিছলৈ দিব পাৰে, কিন্তু এডভাৰটাইজমেণ্টটো তেওঁলোকে দিব বুলি তেওঁ মন্তব্য কৰিছিল। তেওঁ কি কৈছিলে সেইখিনি আপোনালোকক দেখুৱাই দিছে। আমি যেতিয়া বিজ্ঞাপন দিয়াৰ সেই প্ৰক্ৰিয়াটো আগবঢ়াই নিয়াৰ মাজতে আমাৰ নিৰ্বাচন আহি গ'ল। নিৰ্বাচনটো প্ৰত্যেক বছৰে নাহে, গতিকে যি বছৰ নিৰ্বাচন আহে মডেল কোড অফ কণ্ডাক্টৰ কাৰণে আমাৰ বহুত কাম পিছুৱাই যায়। গতিকে মডেল কোড অফ কণ্ডাক্টৰ কাৰণে এই LP UPৰ বাছনিৰ প্ৰক্ৰিয়াটো পিছুৱাই গৈছিলে। ইয়াত আবেদন গ্ৰহণ কৰা প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে, ইয়াৰ ফিজিকেল ভেৰিফিকেশ্যন খুব সোনকালে আৰম্ভ হ'ব। কিন্তু ইতিমধ্যে আমি নতুনকৈ কিছু পদ খালী, কিছু নহয় যথেষ্ট সংখ্যক পদ খালী হৈছে আৰু চৰকাৰে এটা সিদ্ধান্ত লৈছে যে এতিয়াৰ পৰা খালী পদৰ বিজ্ঞাপন দিওঁতে আমি প্ৰস্পেক্টিভলি খালী হ'বলগীয়া পদসমূহৰো আমি বিজ্ঞাপন দিম। অৰ্থাৎ 31 মাৰ্চত 2025 আমাৰ LP UP আৰু ছেকেণ্ডেৰী গোটেইখিনি মিলাই প্ৰায় 8,500 পোষ্ট খালী হৈ যাব 31 মাৰ্চলৈকে। গতিকে আমি 31 মাৰ্চলৈকে ৰখি নাথাকি আমি যদি এতিয়াই বিজ্ঞাপন দিওঁ, তেতিয়াহ'লে খালী হোৱাৰ লগে লগে সেই সময়ত আমি তেওঁলোকক নিযুক্তি দিব পাৰিম। গতিকে সেই বিজ্ঞাপনটো খুব সোনকালে প্ৰকাশ পাব আৰু মই বিজ্ঞাপনটো যেতিয়া প্ৰকাশ পাব সকলোৱে আবেদন কৰিব পাৰিব। তাৰ লগতে যিটো আমাৰ ছেকেণ্ডেৰী পৰ্যায়ৰ নিযুক্তি আছিল, ছেকেণ্ডেৰী নিযুক্তিটোৰ বিজ্ঞাপনখন প্ৰকাশ হ'ল, কিন্তু MCCৰ কাৰণে আমি